মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইতিমধ্যে নিশ্চয় গম পাইছা যে হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট দিয়াৰ প্ৰাক মুহূৰ্তত শিক্ষা বিভাগে ছাত্ৰ ছাত্ৰীসকলৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে উচ্চ শিক্ষাত নামভৰ্তি কৰিব সেইসকলৰ নামবোৰ ৰেজিষ্টাৰ কৰাৰ কাৰণে স্মাৰ্ট পৰ্টেল মুকলি কৰি দিছে। আজিকালি সকলো এডমিশ্যন স্মাৰ্ট পৰ্টেলৰ জৰিয়তে হয়। ইতিমধ্যে সেই সম্পৰ্কত নটিচ বা জাননী জাৰিও কৰিছে। গতিকে তোমালোকক সেই বিষয়ে কিছু কথা জনাৰ কাৰণে এই ভিডিঅ'টো তৈয়াৰ কৰিছোঁ। তোমালোকে অলপ মন দি চাবা। চোৱা, ইয়াত এখন নটিচ এখন দিছে। এইখন দিছে গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দ্য ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন আছাম, কাহিলীপাৰাৰ পৰা এইখন দিছে। কি লিখিছে ইয়াত? ছাবজেক্টটো লিখিছে ৰিগাৰ্ডিং ৰেজিষ্ট্ৰেশ্যন অফ এডমিশ্যন ইনটু 4-year আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম এণ্ড 5 years ইণ্টিগ্ৰেটেড মাষ্টাৰ্ছ প্ৰগ্ৰেম ফৰ দ্য একাডেমিক ছিজন 2026-27। গতিকে ইণ্টিগ্ৰেটেড মাষ্টাৰ্ছ প্ৰগ্ৰেম আৰু 4-year আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেমৰ কাৰণে নাম ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে জাননী প্ৰকাশ কৰিছে। ইয়াত মই গোটেইখন পঢ়ি নতুন যিকেইটা ইম্পৰ্টেণ্ট এইকেইটা দিছোঁ। ষ্টুডেণ্ট ছিকিং এডমিশ্যন ইনটু 4-year আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম এণ্ড 5-year ইণ্টিগ্ৰেটেড মাষ্টাৰ্ছ প্ৰগ্ৰেম ফৰ দ্য একাডেমিক ছেশ্যন ইয়াৰ 2026-27 shall commence from 4 PM on 11th April 2026। অৰ্থাৎ 2026 চনৰ 11 এপ্ৰিল 4 বজাৰ পৰা এই পৰ্টেলটো মুকলি কৰি দিছে। যি কোনটো পৰ্টেল যিটো ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰি সেই ৰেজিষ্ট্ৰেশ্যন কৰা পৰ্টেলটো মুকলি কৰি দিছে। আৰু সেই পৰ্টেলটোৰ লিংকটো হৈছে কিন্তু এইটো লিংক, এইটো যে HTTPS এনেকৈ দিছে, এইটো হৈছে এটা লিংক। এই লিংকটোত ক্লিক কৰিলে বা এই লিংকটো যিকোনো ব্ৰাউজাৰ এটাত বহালে তোমালোকৰ পৰ্টেলটো মুকলি হ'ব। তাত তোমালোকে কেনেকৈ কৰিব পাৰে মই দেখুৱাই দিম। তাৰপিছত ষ্টেপ 1 আৰু 2 ইয়াত দিছে। ৰেজিষ্ট্ৰেশ্যন অফ দ্য ষ্টুডেণ্ট পৰ্টেল এইটো দিছে। প্ৰফাইল ষ্টাৰ্টিং ফ্ৰম 11 এপ্ৰিলৰ পৰা আৰম্ভ হৈ গৈছে। তাৰপিছত ছিলেকশ্যন অফ প্ৰিফাৰ্ড ইনষ্টিটিউশ্যন আৰু প্ৰগ্ৰেম বাই দ্য ষ্টাৰ আফটাৰ ডিক্লাৰেশ্যন অফ ক্লাছ 12 ৰিজাল্ট। কি কৈছে যে তোমালোকে কলেজ বাছনি কৰাৰ ক্ষেত্ৰত বা তোমালোকে প্ৰগ্ৰেম বাছনি কৰাৰ ক্ষেত্ৰত তোমালোকে ৰিজাল্ট দিয়াৰ পিছত সেইটো পাৰিবা। যেতিয়া ৰিজাল্ট ডিক্লেয়াৰ হ'ব তেতিয়া তোমালোকে নিজৰ পচন্দ অনুসৰি কলেজ বাছনি কৰিব পাৰিবা। নিজৰ পচন্দ অনুসৰি তোমালোকে ষ্ট্ৰীম ছায়েন্স ল'বা নে আৰ্টছ ল'বা নে কমাৰ্চ ল'বা, কি ছাবজেক্ট ল'বা, এইবোৰ তোমালোকে বাছনি কৰি ল'ব পাৰিবা। তাৰপিছত ইয়াত দেখিছে এপ্লিকেণ্ট আৰ ৰিকুৱেষ্টেড টু ৰেজিষ্টাৰ এণ্ড ক্ৰিয়েট দেয়াৰ একাউণ্ট থ্ৰু দ্য পৰ্টেল। সেই পৰ্টেলটোৰ জৰিয়তে তোমালোকে একাউণ্ট ক্ৰিয়েট কৰিব লাগিব আৰু নিজৰ নামটো ৰেজিষ্টাৰ কৰিব লাগিব। কি কৰিব লাগে? ইউজিং দেয়াৰ অ'ন মোবাইল নাম্বাৰ এণ্ড ইমেইল আইডি। নিজৰ মোবাইল নাম্বাৰ আৰু ইমেইল আইডিৰ জৰিয়তে তোমালোকে এইটো কৰিব লাগিব। তাৰপিছত তোমালোকে এইটো কৰোঁতে তোমালোকে আকৌ এটা কথা সদায় মনত ৰাখিবা, নিজৰ মোবাইল নম্বৰটো নিজৰ হ'ব লাগিব আৰু ইমেইলটো নিজৰ হ'ব লাগিব। কিছুমান ছাত্ৰ ছাত্ৰী কি কৰে যে কাৰোবাৰ এটা মোবাইল নম্বৰ দিছে, কাৰোবাৰ এটা ইমেইল আইডি দিছে আৰু শেষত তেওঁলোকে সেইটো পাহৰি থাকে বা সেইটো নাজানে, তেতিয়া সেই ছাত্ৰ ছাত্ৰীসকল পিছৰ পৰ্যায়ত অসুবিধা হয়। গতিকে তোমালোকে এনে মোবাইল নম্বৰ আৰু এনে ইমেইল তোমালোকে ৰাখিবা যিটো তোমালোকৰ নিজৰ হয়। তাৰপিছত এপ্লিকেণ্ট ৰেজিষ্টাৰ মোবাইল নম্বৰ এণ্ড ইমেইল আইডি এইটো দিছে, ইমেইল আইডি ৰেজিষ্টাৰ কৰিবলৈ। তাৰপিছত আকৌ দিছে এনকাৰেজ টু লিংক আপাৰ আইডি। আকৌ দিছে তোমালোকক আপাৰ আইডি লিংক কৰিব কৈছে। আপাৰ আইডিটো লিংক, আৰু যদি আপাৰ আইডি তোমালোকৰ নাথাকে তেতিয়াহ'লে ৰেজিষ্টাৰ কৰাৰ আগতে এই আপাৰ আইডিটো তোমালোকক লাগিব। আপাৰ আইডিটো নাথাকিলে বিভিন্ন ক্ষেত্ৰত তোমালোকৰ অসুবিধা হয়, তোমালোকৰ ৰিজাল্ট পোৱাত অসুবিধা হ'ব আৰু তাৰোপৰি বিভিন্ন তোমালোকৰ অসুবিধা হ'ব। এইটো হৈছে ডিজিটেল লকাৰ, এটা ডিজি লকাৰ বুলি কোৱা হয়। গতিকে এইটো অতিকৈ প্ৰয়োজন। তাৰপিছত কি কি ডকুমেণ্টছ লাগে সেইখিনি পৰ্টেলত দিয়া আছে। ইয়াত লিখিছে ডকুমেণ্টছ ৰিকুৱাৰ্ড ফৰ ৰেজিষ্ট্ৰেশ্যন আৰ এভেইলেবল অন পৰ্টেলত দিয়া আছে। আৰু ইয়াত লিখিছে applicants are advised to instruction in the portal regarding the registration। কি ৰেজিষ্ট্ৰেশ্যনৰ সময়ত মানে কি ইনষ্ট্ৰাকশ্যন দিয়া আছে সেইবোৰ পঢ়িছে বুলি কৈছে। আৰু কৈছে যে কি নেচেচাৰী ডকুমেণ্টছ ৰেডি ফৰ আপলোডিং ইন ডিউ কোৰ্ছ, আৰু কি কি ডকুমেণ্টছ লাগে সেইখিনি আপলোড কৰাৰ কাৰণে আগতে ৰেডি কৰি ৰাখিব দিছে। এতিয়া আমি কেনেকৈ একাউণ্ট তৈয়াৰ কৰে আমি এইটো চাওঁ। এতিয়া আমি এইটো কাটি দিছোঁ। এতিয়া আমি কম্পিউটাৰত যিকোনো আমি এটা ব্ৰাউজাৰত আহোঁ। মই ইয়াত গুগল ক্ৰমত আহিছোঁ। এইটো গুগল ক্ৰম। এই গুগল ক্ৰমত আমি এতিয়া ওপৰত যিটো চাৰ্চ বাৰ আছে আমি ইয়াত স্মাৰ্ট বুলি ক্লিক কৰিম। এইটো স্মাৰ্ট ক্লিক কৰাৰ লগে দেখিছে তোমালোকে ইয়াত এইটো স্মাৰ্ট পৰ্টেল। এইটোত ক্লিক কৰাৰ লগে লগে তোমালোকে ওপৰতে দেখিছে এইটো আছাম ষ্টেট হায়াৰ এডুকেশ্যন এডমিশ্যন পৰ্টেল স্মাৰ্ট। এইটোত তোমালোকে ক্লিক কৰিবা। এইটোত যেতিয়া তোমালোকে ক্লিক কৰিবা এনেকুৱা স্ক্ৰীন অ'পেন হ'ব। একেবাৰে ওপৰত
সোঁফালে দেখিবা হেল্প চেণ্টাৰ মোৰ লগ ইন ৰেজিষ্টাৰ তোমালোকে এতিয়া ৰেজিষ্টাৰ বটনটোত ক্লিক কৰিবা কৰাৰ লগে এনেকুৱা এখন চাৰ্ট অ'পেন হ'ব ইয়াত কিছুমান ইনষ্ট্ৰাকশ্যন দিছে এইটো তোমালোকে পঢ়িছে বা কি লিখিছে নেম এণ্ড আদাৰ ডিটেইলছ এণ্টাৰ বাই দ্য এপ্লিকেণ্ট নিড টু দিবা ছেইম এজ ইন দ্য ক্লাছ 10 বোৰ্ড মাৰ্কশ্বিট অৰ্থাৎ তোমালোকে ইয়াত নাম বা আদাৰ ডিটেইলছ যিবোৰ সোমাবা ভৰাবা এইবোৰ ক্লাছ 10ৰ মাৰ্কশ্বিটৰ লগত মিলি থাকিব লাগিব একেই নাম হ'ব লাগিব তাৰপিছত এপ্লিকেণ্ট লগ ইন টু দ্য এডমিশ্যন পৰ্টেল থ্ৰু দেয়াৰ ৰেজিষ্টাৰ ইমেইল এড্ৰেছ অনলি আৰু তোমালোকে যেতিয়া এডমিশ্যনৰ পৰ্টেলত যেতিয়া তোমালোকে লগ ইন কৰিব লাগিব তেতিয়া ৰেজিষ্টাৰ ইমেইল এডি কৰিব সেইকাৰণে ইমেইলটো ইয়াত বহাব লাগিব এটা নিজা ইমেইল আৰু এপ্লিকেণ্ট মাষ্ট ইউজিং অন ইমেইল এড্ৰেছ অন এণ্ড এক্টিভ ইমেইল এড্ৰেছ নিজা আৰু এটা এক্টিভ ইমেইল এড্ৰেছ তোমালোকে ব্যৱহাৰ কৰিব লাগিব এতিয়া মই আগতে কৈছোঁ যে বহুত ছাত্ৰ ছাত্ৰীয়ে বেলেগৰ ইমেইল এটা দিয়ে সেইটো পাহৰি থাকে পিছৰ সময়ত সেইটো যেতিয়া দৰকাৰ হয় তেতিয়া সেইটো তেওঁলোকে নাপায় নাপাৰ ফলত কি হয় তেওঁলোকে বিভিন্ন সমস্যাৰ সৃষ্টি হয় গতিকে তোমালোকে সদায় মনত ৰাখিবা ইমেইলটো সদায় নিজৰ দিবা আৰু মোবাইল নাম্বাৰটো সদায় নিজৰ দিবা এতিয়া আহোঁ ফৰ্মখন কেনেকৈ ফিল আপ কৰে এইটো ইয়াত যে ফৰ্মখন আছে এইটো ক্ৰিয়েট একাউণ্ট বুলি দিছে তোমালোকে একাউণ্টটো প্ৰথমতে ক্ৰিয়েট কৰি ল'ব লাগিব ইয়াত কি দিছে এপ্লিকেণ্ট ফুল নেম তোমাৰ নিজৰ নামটো লিখিব লাগিব কেনেকৈ লিখিব লাগিব যেতিয়া ক্লাছ 10ৰ মাৰ্কশ্বিটখনত যেনেকৈ আছে ঠিক তেনেকৈ লিখিব লাগিব তাৰপিছত ইয়াত ডেট অফ বাৰ্থটো দিবলৈ ইয়াত লিখিব নাই ইয়াত দিলেই হ'ব দেখিছে তোমালোকে কোনোবা 5 তাৰিখ 5 দিলা মাহ দিলা যি মাৰ্চ দিলা ইয়াত ইটো দিলা এনেকৈ গৈ তুমি যি চন হয় 2009 চন দিলা তাৰপিছত এইখিনি তোমালোকে ভৰালা তাৰপিছত এপ্লিকেণ্ট ইমেইল মই যে ক'লোঁ তোমালোকৰ নিজৰ ইমেইল এটা দিবা যদি ইমেইল নাথাকে ইমেইলটো ক্ৰিয়েট কৰি ল'বা এইটো বেছি টান কথা নহয় তোমালোকে গুগলত চাৰ্চ কৰিবা কেনেকৈ ইমেইল কি হয় কিবা যদি প্ৰব্লেম হয় তোমালোকে মোক হোৱাটছআপ কৰি জনাবা মই নিশ্চয় সেইটো কৰি দিম মই স্ক্ৰীনত ফোন নাম্বাৰটো দিম তোমালোকে হোৱাটছআপ নাম্বাৰটো দিম তোমালোকে জনাবা সেই ইমেইল এড্ৰেছটো ইয়াত দিবা আৰু যেতিয়া ইমেইল এড্ৰেছটো ইয়াত দিবা সেইটোক আকৌ ইয়াত ৰিএণ্টাৰ কৰি দিবা এইটোৰ ব্যৱস্থাটো এইকাৰণে কৰিছে যাতে ইমেইল এড্ৰেছটো যাতে ভুল নহয় তাৰপিছত কি কৰিব লাগিব তোমালোকে এটা ক্ৰিয়েট এ পাছৱৰ্ড ক্ৰিয়েট কৰিব লাগিব এটা পাছৱৰ্ড এটা তোমালোকে ষ্ট্ৰং পাছৱৰ্ড এটা ক্ৰিয়েট কৰিব লাগিব য'ত লেটাৰ থাকিব সংখ্যা থাকিব বা এটা চিন থাকিব এনেকুৱা এটা কৰি ল'ব আৰু ইয়াত এইটো ৰিএণ্টাৰ কৰিব লাগিব এতিয়া তোমালোকৰ কথা হ'ল এই যে তোমালোকে ইয়াত যে ইমেইল এড্ৰেছ আৰু যে পাছৱৰ্ডটো দিলা এইটো কিন্তু তোমালোকে ভালকৈ ক'ৰবাত লিখি থ'বা এইটো তোমালোকক ভৱিষ্যতে বিভিন্ন সময়ত তোমাক লাগি থাকিব যদি এইটো নাথাকে তেতিয়াহ'লে তোমালোকে কিন্তু এই পৰ্টেলটোত লগ ইন কৰিব নোৱাৰিবা তাৰপিছত কি হৈছে ইয়াত তোমালোকে মোবাইল নম্বৰ দিবা আৰু সেইটো আকৌ ইয়াত ৰিএণ্টাৰ কৰিবা যিটো মোবাইল নম্বৰ তোমাৰ নিজৰ মোবাইল নম্বৰ দিব বুলি কৈছোঁ নহয় সেইটো নিজৰটো দিবা বেলেগত নিদিবা তাৰপিছত ইয়াত যে এটা ছিকিউৰিটি চেক বুলি এটা কেপচা এটা আছে এই কেপচাটো ইয়াত এণ্টাৰ কৰি দিবা ইয়াত বহাই দি যেতিয়া তোমালোকে ক্ৰিয়েট একাউণ্টত ক্লিক কৰি দিবা ক্ৰিয়েট একাউণ্টত ক্লিক কৰি দিলে একাউণ্টটো তোমালোকৰ ক্ৰিয়েট হৈ গ'ল এইখিনি হ'ল তোমালোকৰ মুখ্য কাম তাৰপিছত তোমালোকে এতিয়া তোমালোকৰ কাম শেষ হ'ল একাউণ্ট তোমালোকৰ ক্ৰিয়েট হৈ গ'ল এতিয়া তোমালোকৰ পিছত কি কাম হ'ব যেতিয়া তোমালোকৰ ৰিজাল্ট দিব তোমালোকে যেতিয়া এডমিশ্যন ল'ব লাগিল তেতিয়া তোমালোকে আকৌ এই পৰ্টেলটো খুলি এইখিনিত গৈ ইয়াত যে লগ ইন অপশ্যনটো আছে এই লগ ইন অপশ্যনটোত ক্লিক কৰিবা লগ ইন অপশ্যন কি কৰিলে ইয়াত কিছুমান ইনষ্ট্ৰাকশ্যন ইয়াতো দি আছে পঢ়ি চাবা আহিব তোমালোকে এতিয়া লগ ইনত তোমালোকে এণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ অৰ ৰেজিষ্টাৰ ইমেইল এই যে তোমালোকে ইমেইল এইটো দিছিলে নিজৰ বুলি মই লিখি থ'ব কৈছিলোঁ সেইটো তোমালোকে ইয়াত বহাই দিবা তাৰপিছত পাছৱৰ্ড যে এটা তোমালোকে ক্ৰিয়েট কৰিছিলা মই যে কৈছিলোঁ পাছৱৰ্ডটো লিখি থৈ দিবা ভালকৈ সেই পাছৱৰ্ডটো ইয়াত বহাবা তাৰপিছত ইয়াত আছে কি কেপচা ভেৰিফিকেশ্যন এই কেপচাটো দিছে 712658 এইটো দিয়া আছে বেলেগ বেলেগ আহি থাকিব এইটো ইয়াত ভৰাই দি যেতিয়া লগ ইন বটনটো তোমালোকে ক্লিক কৰি দিবা তেতিয়া তোমালোকৰ পেজটো অ'পেন হৈ যাব তাত তোমালোকে বিভিন্ন ইনষ্ট্ৰাকশ্যন পাবা সেইমতে তোমালোকে সেইবোৰ ফিল আপ কৰি যাবা ঠিক আছে তোমালোকে নিশ্চয় বুজি পাইছা যদি কিবা অসুবিধা পোৱা তেতিয়াহ'লে তোমালোকে মোক হোৱাটছআপ কৰিবা ডেফিনেটলি মই তোমালোকক সহায় কৰি দিম কিন্তু সদায় এটা কথা মনত ৰাখিবা তোমালোকে যেতিয়া ৰেজিষ্টাৰ কৰিবা নামটো একাউণ্টটো যেতিয়া ক্ৰিয়েট কৰিবা তোমালোকে যিটো ইমেইল এড্ৰেছ দিবা যিটো তোমালোকে পাছৱৰ্ড বনাবা এইটো ভালকৈ লিখি দিবা মই আকৌ এবাৰ কৈছোঁ সেইটো যদি হেৰাই যায় বা তোমালোকে পাহৰি যোৱা পিছত পৰ্যায়ত কিন্তু তোমালোকৰ অসুবিধা হ'ব ঠিক আছে কিবা প্ৰব্লেম হ'লে কিবা অসুবিধা হ'লে হোৱাটছআপ কৰিবা মেছেজ দিবা ধন্যবাদ